নাৰ্চাৰীৰে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে এজন যুৱকে আৰু যুৱকজনৰ নাম হৈছে শ্যামল বৰ্মন। এই শ্যামল বৰ্মনে এটা সময়ত ভিচিডি চিডিত কৰি আৰম্ভ কৰি বিভিন্ন সংগীতৰ পৰিচালনা কৰিছিল আৰু যেতিয়া সেই ভিচিডি আৰু চিডিৰ সেই সম্পূৰ্ণ সেই ব্যৱস্থাটো মাৰা গ'ল বা বন্ধ হৈ গ'ল, তাৰপিছত কিন্তু তেওঁ অন্য এটা পথ বাছি ল'লে আৰু সেই পথটো হৈছে বিভিন্ন পুলিৰ যে ফল মূলৰ পৰা আৰম্ভ কৰি ভোট জলকীয়াৰ পৰা আৰম্ভ কৰি সকলো আচলতে এই ফল মূল আৰু ফুলৰ পুলিৰ এখন নাৰ্চাৰী খুলিলে আৰু সেই নাৰ্চাৰীৰে এক স্বাৱলম্বিতাৰ তেওঁ নিদৰ্শন দাঙি ধৰিছে আৰু এইটো হৈছে শ্যামল বৰ্মনৰ এইখন নাৰ্চাৰী। ইয়াত প্ৰায় 10,000তকৈ অধিক ভোট জলকীয়াৰ পুলি আছে। অসমৰ বিভিন্ন ঠাইলৈ ভোট জলকীয়া আৰম্ভ কৰি বিভিন্ন ফল মূলৰ লগতে ফুলৰ পুলিৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰীসমূহ গছৰ পুলিসমূহ তেওঁ আচলতে বিভিন্ন ঠাইলৈ যোগান ধৰে আৰু এইদৰে আচলতে তেওঁ এই অঞ্চলত জাগৰণৰ সৃষ্টি কৰিছে। আৰু যিহেতু শ্যামল বৰ্মন এক উদ্যমী যুৱক আৰু এই যুৱকজনেই বিভিন্ন এই খেতিৰে এই অঞ্চলত এক জাগৰণৰ সৃষ্টি কৰিছে আৰু বহু অন্য যুৱককো তেওঁ এই খেতিৰ প্ৰতি আকৰ্ষিত কৰিছে। মোৰ লগত এই মুহূৰ্তত শ্যামল বৰ্মন আছে, তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। আপুনি এই খেতিটো এই নাৰ্চাৰী কেতিয়াৰ পৰা আৰম্ভ কৰিলে? 10 বছৰ হৈ গ'ল বাৰু। ইয়াৰ আগত আপুনি কি কৰিছিল? ইয়াৰ আগত মই সাংস্কৃতিক হেৰিবিলাকৰ লগত জড়িত আছিলোঁ আৰু অনুষ্ঠানবিলাকৰ লগত বা নিজে প্ৰশিক্ষণ দিছিলোঁ ল'ৰা ছোৱালীক নৃত্যৰ। তাৰপিছত আপুনি এই কামটো আৰম্ভ কৰাৰ পিছত এতিয়া কেনেকুৱা পাইছে? তাতকৈ এইটো যথেষ্টখিনি ভালে লাগিছে কামখিনি কৰি, বা যিটো আৰ্থিক যিখিনি অসুবিধা আছিলে সেই স্বচ্ছতা সেইখিনি এতিয়া মানে পূৰণ কৰিব পাৰিছোঁ। আপোনাৰ তাত কি কি উপলব্ধ হয়? এতিয়া বৰ্তমান মোৰ এইটো ছিজনত মোৰ জলকীয়াখিনি মেইন কৰি লৈছোঁ, বাকী গছপুলি আছে কিছু এই মেগনি আছে, দেৱদাৰু আছে, তাৰপিছত মধুৰিআম বৰ্তমান শেষ হৈছে আৰু কিছু উৎপাদন কৰি আছোঁ এতিয়া। মাদাৰ প্লেন আছে কিছু এনেকৈ কৰি আছোঁ। জলকীয়াৰ পুলি আপোনাৰ তাত কিমান আছে? বৰ্তমান 10,000 মান আছে আৰু 10,000 মান গুচি গ'ল, 20,000 হ'ল আৰু যথেষ্ট পুলি আছে মোৰ। এই সৰু পুলি আছে, একেবাৰে নাৰ্চাৰীত এই ভৰা পুলি আছে। এতিয়া সেইটো ছাইডত আছে, তাতেও 10-15,000 মান হৈ যাব পুলি। ছিজনটোত মোৰ 1 লাখৰ পৰা 20-30 হাজাৰ মান এনেকুৱা গুচি যায়। হয়, আপোনাৰ বছৰত সকলো ফালৰ পৰা মিলাই পেলাই কিমান মান টকা ওপৰত? 5 লাখ ধৰক। 5 লাখ ধৰক। আপোনাৰ লগত কিমান কৰ্মচাৰী আছে? কৰ্মচাৰী ঠিক তেনেকুৱাকৈ নাই, মই মানে যিখিনি পাৰোঁ সেইখিনি নিজে কৰোঁ। মানে যিখিনি মোৰ পেকিং হয়, পেকিংখিনিতে মই অলপ মানুহ লগাওঁ, সেইখিনি আৰু। এই যি বিভিন্ন পুলি আপোনাৰ দেখিছোঁ নাৰ্চাৰীৰ লগত বিভিন্ন ফুলৰ পুলি আছে, বিভিন্ন গছৰ পুলি আছে, দেৱদাৰু আছে, বা এই পুলিসমূহ আচলতে কোন জেগাত যোগান ধৰা? এইটো বৰ্তমান মই দৰঙতে কৰি আছোঁ। দৰঙতে মোৰ 10-12জন মোৰ হয় ব্যৱসায় আছে, তেওঁলোককে মই দি আছোঁ বৰ্তমান। হয়, নতুন কিবা প্লেনিং আপোনাৰ আছে নেকি? নতুন প্লেনিং আছে আৰু মোৰ যিখিনি পিছ ছাইডত মোৰ যিখিনি ঠাই আছে সেইখিনিত মানে কি মাদাৰ প্লেন মই অলপ বেছিকৈ কৰিম, সেইটো আছে হেৰি এটা আছে আৰু। এই গছৰ বা এই গছপুলি বা এই নাৰ্চাৰী বাহিৰে অন্য কিবা আপুনি? হয়, পুখুৰী 2টা আছে মোৰ। পুখুৰীটো মাছ আছে বাৰু, যথেষ্টখিনি মাছ আছে। আগত মোৰ চাহপাত বাগান এটা আছিলে, চাহপাত বাগানটো মানে তাতে মোৰ অলপ অসুবিধা হয়, সেইটো কাৰণে মোৰ তাৰ পৰা অলপ আঁতৰি আছোঁ। এতিয়া মোৰ এইখিনিতে নাৰ্চাৰীতে মই। এই যে আপোনাৰ এই পুলিসমূহৰ গুটিসমূহ ক'ৰ পৰা? এইটো মোৰ ব্যৱসায়ী এজন আছে মোৰ গুৱাহাটীত, এই বেপাৰী এজন আছে, তেওঁ মোক প্ৰদান কৰে মানে গোটেইখিনি বছৰ। আপুনি জলকীয়া প্ৰডাকশ্যন নকৰে? জলকীয়া প্ৰডাকশ্যন মই এতিয়া বৰ্তমান কৰা নাই, কৰিম আৰু মানে কি হয় মোৰ মাটি অলপ আছে, তাতে মই নেক্সট ইয়াৰ মানে এটা পৰিকল্পনা এটা কৰি আছোঁ। এই যিহেতু এই কলাগাঁৱৰ চৌধুৰীপাৰা অঞ্চলত আপুনি কৰিছে এই কামটো, অন্য কোনোবা যুৱকে কৰিছে নেকি? হয়, মই 2-3জনক মই এইটো কৰাই দিছোঁ। মই নিজে ট্ৰেইন কৰাইছোঁ তেওঁলোকক এতিয়া বৰ্তমান সচ্ছল আৰ্থিকভাৱে। স্কুলৰ ল'ৰা ছোৱালী আহে নেকি আপোনাৰ? হয়, আহিছিলে। এইবাৰ অহা নাই, যোৱাবাৰ তাৰ আগত আহিছিলে, মই প্ৰশিক্ষণ কৰিছিলোঁ। মাজতে এইবাৰো কৰিছিলোঁ মই কলাইগাঁও এখন নাৰ্চাৰীত, তাতে মোক আমন্ত্ৰণ কৰিছিলে, তাতে গৈ মই তাতে প্ৰশিক্ষণ দিছিলোঁ। হয়। এটা কথা ক'ব লাগিব যে এইখন হৈছে শ্যামল বৰ্মনৰ নাৰ্চাৰী আৰু ইয়াত আপুনি ভোট জলকীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ফল মূলৰ পৰা আৰম্ভ কৰি বিভিন্ন গছ, দেৱদাৰুৰ পৰা আৰম্ভ কৰি বিভিন্ন গছৰ আপুনি পুলি ইয়াতে উপলব্ধ হয় আৰু এই বিভিন্ন পুলিসমূহ তেওঁ
দৰং ওদালগুৰি বিভিন্ন ঠাইলৈ তেওঁ প্ৰেৰণ কৰে আৰু এটা কথা ক'ব লাগিব যে যেতিয়া তেওঁ সংগীত পৰিচালনা কৰিছিল এটা সময়ত আৰু যেতিয়া সংগীতৰ যেতিয়া VCD বা CD কেছেট সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল সেই ইণ্ডাষ্ট্ৰিটো সম্পূৰ্ণৰূপে মাৰা যোৱাৰ পিছত কিন্তু তেওঁ চলিবলৈ উপায় নোহোৱা হ'ল তাৰপিছত তেওঁ এটা অন্য পথ বাছি ল'লে এই নাৰ্চাৰী পথ আৰু এই নাৰ্চাৰীত আচলতে বিভিন্ন তেওঁ পুখুৰীৰ পৰা আৰম্ভ কৰি পুখুৰীত মাছ পালন কৰা নাৰ্চাৰী পুলি উৎপাদন কৰা বিভিন্ন খেতিৰে আচলতে এতিয়া বৰ্তমান বছৰি প্ৰায় 5 পৰা 6 লাখ টকা তেওঁ উপাৰ্জন কৰে আৰু এইদৰে আচলতে অন্য বহু যুৱককো তেওঁ আদৰ্শৰ প্ৰতীক হৈ পৰিছে আৰু তেওঁ বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীক তেওঁ এটা আচলতে প্ৰশিক্ষণ দিয়ে আৰু এই প্ৰশিক্ষণৰ জৰিয়তে এই অঞ্চলৰ বহু যুৱক যুৱতী লাভান্বিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ